আজি মই দিনটো ঘৰত অকলে থাকিব লাগিব। বহুত দিনৰ মূৰত শৰীৰখনত দুখ পোৱাৰ পৰাই ক'বলৈ লাজেই লগা হৈছে। তথাপিও কৈ থাকোঁ এই কাৰণে, ক'লে মনটো অকণমান পাতল হয়। কাৰণ আজিকালি চবেই জানে আমি একেই অৱস্থাৰ মাজত আছোঁ। পৰিয়ালবিলাক সৰু হোৱাৰ উপৰিও কোনো মানুহৰ লগতো আজিকালি যোগাৰ নহয়, শব্দটোৱে মোৰ ভুল হৈছে। কোনো মানুহৰ লগত আজিকালি কানেকশ্যনেই নাথাকে। একো সুবিধা অসুবিধাৰ শ্বেয়াৰ আমি কৰিব নোৱাৰোঁ কাকো। আমি আনকি নিজৰেই পৰিয়ালৰ, নিজৰেই ভাই ভনীক আমি আগ্ৰহ কৰিব নোৱাৰোঁ যে মোৰ এইটো অসুবিধা হৈছে, তুমি মোক সহায় কৰি দিবা নেকি। আজিকালি এইটো যুগধৰ্মই হৈ গৈছে। কিন্তু যুগধৰ্ম হ'লেও ভাল নালাগা। কিন্তু সম্বন্ধীয় মানুহতকৈ আজিকালি মানুহে বন্ধুবৰ্গৰ পৰা সহায় পায় আৰু ওচৰ চুবুৰীয়াৰ পৰাও কেতিয়াবা সহায় পায়, নোপোৱা নহয়। কিন্তু সম্বন্ধীয় মানুহৰ পৰা সহায় নাপায় বুলি ক'লেও এটা বিৰাট ডাঙৰ এটা বদনাম হ'ব। বহুতে মোক গালিও দিব পাৰে, হয়তো মোৰ নিজৰ ভাই ভনীসকলেও বেয়া পাব। আচলতে মই কাকো বদনাম দিবৰ কাৰণেও কোৱা নাই। নিজৰ বুলিবলৈ আজিকালি পৰিয়ালত কোন থাকে। আমাৰ সময়ত ভাই ভনীৰ মাজত 2-3টা ভাই ভনী আছিলে, খুব বেছি কাৰোবাৰহে 4-5টা আছিলে। কিন্তু আমাৰ সময়ৰে মানুহবিলাকৰ কথা কৈছোঁ, চবেই কৰ্মসূত্ৰে, বিয়া বাৰুৰ সূত্ৰে দূৰে থাকে। তেতিয়াহ'লে দৰকাৰততো কোনেও কাকো সহায় কৰিব নোৱাৰে। কিন্তু সহায় কৰিব নোৱাৰে, ফোনত খবৰ লয়, সেইটো বেলেগ কথা। কিন্তু ফোনত খবৰ ল'লেই যেন শান্তি লাগে, মোৰ কিন্তু নালাগে। বহুতৰে ক্ষেত্ৰত কিন্তু ফোনত খবৰ লোৱা ভাগ্যও নহয়। কাৰণ কিছুমানৰতো ভাই ভনী নাথাকেই, অকলেই থাকে। বহুত অসুবিধাৰ কাৰণে এনেকুৱা ধৰণৰ কথা হয়। এইবিলাক কথা ভাবি থাকিলে মোৰ মাজে মাজে আমাৰ অসমৰ যে ডেম'গ্ৰাফিক চেঞ্জ এটা হৈ আছে, সেইটো দেখি বিৰাট ভয় লাগে। কিন্তু এই ডেম'গ্ৰাফিক চেঞ্জ যিটো হৈ আছে, ডেম'গ্ৰাফিক চেঞ্জটোৱে আমাৰ সমাজখনক ক'ৰ পৰা ক'লৈকে লৈ যাব। আমি কথা কওঁ, অকণমান সময় আলোচনা কৰোঁ, বহু ক্ষেত্ৰত আমি এইবিলাক আলোচনা নকৰোঁ, তাৰপিছত আমি পাহৰিও যাওঁ। কিন্তু এই অৱস্থাটোৱে আমাৰ সন্তানসকলক কি অৱস্থাত নিব ভাবকচোন। কেতিয়াবাও ভাবি চাইছেনে? মই কিন্তু বহুত ভাবি মোৰ কেতিয়াবা মাথা চাথা ঘূৰাই যায়, ভয়ো লাগে তেতিয়া। আজিকালিতো আমাৰ যিটো জেনেৰেশ্যন, আমাৰ জেনেৰেশ্যনটো কাৰ ঘৰতনো 2টা বা 3টা ল'ৰা ছোৱালী আছে কওকচোন। এটাই ল'ৰা ছোৱালী আছে। তেনেহ'লে সিহঁতৰ কি হ'ব যদি আমাৰ এই অৱস্থা হৈছে। আমাৰতো ভাই ভনী আছিলেই, তথাপি আমি এটা লোনলিনেছত ভুগোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কি হ'ব? এতিয়াতো ভয় খালে উপায় নাই, কিন্তু আমি সিহঁতক সংগ্ৰামশীল হৈ পেলাই জীৱনটো ধাৰণ কৰিবলৈ শিকাব লাগিব। ক'ব নোৱাৰোঁ কিমানখিনি পাৰোঁ নোৱাৰোঁ, কিন্তু মই মোৰ ছোৱালীকতো শিকাই আছোঁ। তাইও এটা কথা কয়, তোমালোকে মানুহৰ মাজত ডাঙৰ হৈছা, আমিতো এনেকেই ডাঙৰ হৈছোঁ। আমিতো কম সময়তে ককা আইতাকো হেৰুৱাই পেলাইছোঁ। আমাৰ আৰু দুৰ্ভাগ্যজনক পৰিস্থিতিটো কি, আমাৰ পৰিয়ালৰ মানুহবোৰ খুব কম বয়সতেই ঢুকাই গৈছে। গতিকে আমি সদায় এটা অকলশৰীয়া লোনলি ফিলিংছ এটাত লৈ থাকোঁ। যেতিয়া মই এনেকুৱা মনৰ অৱস্থা প্ৰকাশ কৰোঁ, এওঁ কয় নাই একো নহয়, এনেকেই থাকিব লাগিব, এনেকেই চলিব লাগিব, ভগৱানে নিব যেনেকৈ নিব। সেইখিনি সময়ত অলপ মনোবল পোৱাও যায়, নোপোৱা নহয়। কিন্তু ভয়টোতো লাগিবই। তেনেহ'লে কেনেকৈ আমি এই অৱস্থাৰ পৰা ওলাব পাৰিম? ওলাবতো নোৱাৰিমেই নেকি? মাত্ৰ আমাৰ ল'ৰা ছোৱালীবিলাকক প্ৰেক্টিকেল শিক্ষাবিলাক দি থাকিলে সন্তুষ্টি ল'ব পাৰিম নে নাই? নে চব কথা ভগৱানৰ ওপৰতেই আমি এৰি দিয়া উচিত হ'ব? তাৰ বাহিৰেতো আমাৰ একো উপায় নাই।